নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আছাম পলিটিকেল নিউজ বিগ আপডেট। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব। যেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ দিয়া হ'ব তেতিয়া তৎক্ষণাতে আপোনালোকৰ ওচৰলৈ যাব। দিবলৈছোঁ প্ৰথমটো খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন ঘোষণা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰোড প্ৰজেক্ট বৃদ্ধি কৰাৰ কথা কৈছে। বিশেষকৈ গ্ৰাম্য এলেকাত উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছোঁ দ্বিতীয়টো খবৰ, ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক বৈঠক। বিজেপিৰ নেতাসকলে আগন্তুক নিৰ্বাচনৰ বাবে ষ্ট্ৰেটেজি আলোচনা কৰিছে আৰু গ্ৰাছৰুটছ লেভেলত কাম বঢ়োৱাৰ সিদ্ধান্ত লৈছে। দিবলৈছোঁ তৃতীয়টো খবৰ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ চৰকাৰৰ ওপৰত সমালোচনা। কংগ্ৰেছে বৰ্তমান চৰকাৰক মূল্য বৃদ্ধি আৰু বেকাৰত্বৰ বাবে দোষাৰোপ কৰিছে আৰু জনতাৰ সমস্যা সমাধানৰ বাবে দাবী জনাইছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে। দিবলৈছোঁ চতুৰ্থটো খবৰ, আছাম লিজিছলেটিভ এছেম্বলিত গুৰুত্বপূৰ্ণ আলোচনা। বিধানসভাত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ওপৰত আলোচনা চলিছে। অপজিশ্যন আৰু ৰুলিং পাৰ্টিৰ মাজত তীব্ৰ তৰ্ক হৈছে বুলি জানিব পৰা গৈছে। দিবলৈছোঁ পঞ্চমটো খবৰ, নাগৰিকত্ব আৰু পৰিচয় বিষয়ত আলোচনা। ৰাজ্যত নাগৰিকত্ব আৰু NRC সম্পৰ্কীয় বিষয় পুনৰ আলোচনা হৈছে। এই বিষয়ত ৰাজনৈতিক দলসমূহে বিভিন্ন মতামত প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত এনেধৰণৰ নিউজবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়াই এনেধৰণৰ নিউজবোৰ দিয়া হ'ব তৎক্ষণাতে আপোনালোকৰ ওচৰলৈ যাব। ধন্যবাদ।